এখন হিমন্ত বিশ্বৰ চকী, হিমন্ত বিশ্ব বহিব, তাৰ কাষতে বদৰুদ্দিন আজমলৰ চকী, তাত বহিব, মাজতে তলা চাবিৰে এনেকে বন্ধ কৰিব। লগতে তলা চাবিৰ সৈতে আমি ব্ৰহ্মপুত্ৰত পেলাই দিম আৰু দুইটা গৈ বাংলাদেশত কুকুৰ গুৰি কৰিব। হয়নে নহয়? বাংলাদেশত গৈ হিন্দুৰ ৰাজনীতি কৰিব হিমন্তই আৰু বদৰুদ্দিন আজমলে তাত মুছলমানৰ ৰাজনীতি কৰি থাকিব। হয়নে নহয়? আমাৰ অসমত হিন্দু মুছলমানৰ ৰাজনীতি নালাগে, হয়নে নহয়? আমাক ধৰ্ম নিৰপেক্ষ ৰাজনীতি লাগে, হয়নে নহয়? আমি হিন্দু মুছলমান একেলগতে মিলি খাব লাগে নে নালাগে? লাগে নে নালাগে? হিন্দু মুছলমান এক হ'ব লাগে নে নাই? লাগে প্ৰীতি লাগে নে নাই? এক হ'ব লাগে নে নাই? সকলো জাতি এক হ'ব লাগে নে নাই? এক হ'ব লাগে নে নাই? তেতিয়াহে আমি অসমখন ভালকে গঢ়িব পাৰিম, হয়নে? গতিকে শ্ৰদ্ধেয় ৰাইজ, বিজেপিক এবাৰ ব্ৰহ্মপুত্ৰত উঠুৱাই দিবই লাগিব, লাগিবনে নাই? তাৰ লগতে বদৰুদ্দিন আজমল পাৰ্টিকো এবাৰ ব্ৰহ্মপুত্ৰত উঠুৱাই দিব লাগিব, হয়নে? হয়নে? আজি বদৰুদ্দিন আজমলে টিভিত কৈছে যে এই অখিল গগৈটোৱে মোক কেলে এনেকে গালি পাৰি আছে, মই কি পাপ কৰিলো যে অখিল গগৈ মোক ইমান দিগদাৰ কৰিছে। অলপ আগতে মই টিভিত চালো, কৈছে যে অখিল গগৈটোৱে মোক কেলে এনেকুৱা দিগদাৰ কৰিছে, সব মানুহবিলাক কিয় লৈ থৈছে, মই কি পাপ কৰিলো? বদৰুদ্দিন আজমল ডাঙৰীয়া, আপুনি ডাঙৰ পাপ কৰিলে। আপুনি বিজেপিৰ লগত মিলাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ পাপ, হয়নে? হিমন্তৰ লগত বদৰুদ্দিন আজমল মিলি যোৱাটো দেশৰ আটাইতকৈ ডাঙৰ পাপ হয়নে নহয়? হা, ধৰ্মীয় ৰাজনীতি কৰাটো পাপ হয়নে নহয়? পাপ হয়নে নহয়? মৌলবাদী ৰাজনীতি কৰাটো পাপ হয়নে নহয়? আমি এতিয়া ধৰ্মৰ ৰাজনীতি কৰি থাকি লাভ নাই, আমাক উন্নয়নৰ ৰাজনীতি লাগেনে নাই? দক্ষিণ হালমুৰাক মাটিৰ পট্টা লাগিবনে নাই? লাগিবনে নাই? চৰ অঞ্চলত মাটিৰ পট্টা লাগিবনে নাই? হিমন্তই কৈ দিছে যে কোনো মুছলমানক মাটিৰ পট্টা নিদিয়ে। আমি কৈ দিছো, ইণ্ডিয়া মৰ্চা আৰু বিৰোধী ঐক্য মঞ্চই কৈ দিছো, আমি সকলোকে চৰ অঞ্চলত মাটিৰ পট্টা দিম। ৱাজিদা, হয়নে? চৰ অঞ্চলত মই কথা দি গৈছো, বেলেগ কোনে কি কয় ক'ব, মই কথা দি গৈছো ইয়াতে, মই কথা দি গৈছো চৰকাৰ 2026 চনত আমি বনাম আৰু চৰ অঞ্চলৰ প্ৰত্যেকটো পৰিয়ালক আমি মাটিৰ পট্টা দিম, মই কথা দি গৈছো। ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ জটিল আৰু গুৰুত্বপূৰ্ণ নিৰ্বাচন 2024 চনৰ নিৰ্বাচনটোত আমাৰ দেশখন গণতান্ত্ৰিক হৈ থাকিবনে নাই, নে এই দেশখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত হ'ব, সেই সিদ্ধান্ত গ্ৰহণ হ'ব। 2024 চনৰ লোকসভা নিৰ্বাচনত যদি বিজেপি জয়ী হয়, তেতিয়াহ'লে আমাৰ দেশখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত হ'ব আৰু তেওঁলোকে আমাৰ দেশখন হিন্দু ৰাষ্ট্ৰত পৰিণত কৰিব। আফগানিস্তান যেনেকৈ মুছলমান ৰাষ্ট্ৰ, পাকিস্তান যেনেকৈ মুছলমান ৰাষ্ট্ৰ, আমাৰ ভাৰতবৰ্ষ তেনেকৈ হিন্দু ৰাষ্ট্ৰত ধৰ্মীয় মৌলবাদী দেশ এখনত পৰিণত হ'ব আৰু আমাৰ দেশৰ সংবিধানখনৰ ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্ৰিক চৰিত্ৰটো নাইকিয়া হ'ব। সেইকাৰণে আমাৰ দেশখনক গণতান্ত্ৰিক কৰি ৰাখিবৰ কাৰণে, আমাৰ সংবিধানখনক বচাবৰ কাৰণে আৰু আমাৰ জনগণক গণতান্ত্ৰিক কৰি ৰাখিবৰ কাৰণে আমি 2024 চনৰ নিৰ্বাচনত বিজেপি দলক যিকোনো প্ৰকাৰে এবাৰ ক্ষমতাচ্যুত কৰিব লাগিব। বিজেপি দলৰ লগে লগে বিজেপি দলৰ বন্ধু পাৰ্টি AIDF দলকো আমি সম্পূৰ্ণৰূপে অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। প্ৰথম দুটা ফেজত মানুহৰ জনতাৰ যিটো চুনামি, এই চুনামিত এবাৰ বিজেপি একেবাৰে তছনছ হৈছে। অসমৰ মাটিৰ পৰা এবাৰ বিজেপিক বিদায় দিয়াটো প্ৰায় চূড়ান্ত হৈছে আৰু ভাৰতবৰ্ষতো পৰিৱেশ যিটো দেখিছোঁ, ভাৰতবৰ্ষৰ মানুহৰ এটা এণ্টি বিজেপি ধৰ্ম যিটো সংকীৰ্ণতাৰ যিটো ৰাজনীতি, ধৰ্মীয় ৰাজনীতি, তাৰ বিৰুদ্ধে এবাৰ ৰাইজে অৱস্থান কৰি ভোট দিবলৈ চিন্তা কৰিছে। আৰু অসমতো দ্বিতীয় দুটা পৰ্যায়ত আমি 4টা চিট একেবাৰে চূড়ান্ত, 4টাৰ পৰা 5টা শেষ পৰ্যায়ৰ নিৰ্বাচনত আৰু 2-3টা চিট ওলাব। গতিকে এইবাৰ বিৰোধীয়ে খুব ভাল ফলাফল দেখুৱাব আৰু অসমৰ ৰাইজে অসমক কৰা যি অন্যায়, তাৰ অন্যায়ৰ বিৰুদ্ধে ভোট দিছে। আমাৰ বিভিন্ন সাধাৰণ মানুহক যিধৰণে অত্যাচাৰ কৰিছে, খোৱা বোৱা সামগ্ৰীৰ দাম বঢ়াই বিভিন্ন ধৰণে, সেইবোৰৰ বিৰুদ্ধে এইবাৰ ভোটদান কৰিবৰ কাৰণে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমি দেখিছোঁ যে এইকাৰণে এই অঞ্চলসমূহত একেবাৰে ধুবুৰীত আজিৰ দিনটোতে ক'ব পাৰে যে ইয়াত
আমাৰ বিৰোধী ঐক্য মঞ্চ বা কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়াই বিপুল ব্যৱধানত জয়লাভ কৰিছে। আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই মোৰ বিষয়ে কৈছে যে অখিল গগৈ মোক ইমান কিয় দিগদাৰ দিছে, মই কি পাপ কৰিলো যে অখিল গগৈ মোক ইমান অশান্তি দিছে, চাৰিওফালে মোৰ বিৰুদ্ধে কথা কৈ ফুৰিছে, মোক বিশ্বাসঘাতক বুলি কৈছে। মই বদৰুদ্দিন আজমলক ব্যক্তিগতভাৱে কোনো ধৰণৰ আক্ৰমণ কৰা নাই, কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াই যি কাম কৰিছে সেয়া সঁচাকে তেওঁ পাপ কৰিছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই বিজেপিৰ লগত লগ লাগি তেওঁ পাপ কৰিছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লাগি পাপ কৰিছে। অত্যাচাৰী শাসক, অত্যাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লাগি ধৰ্মীয় ৰাজনীতি কৰি, ধৰ্মীয় পোলাৰাইজেশ্যন কৰি বদৰুদ্দিন আজমলে পাপ কৰিছে। আৰু সেই পাপৰ কাৰণে এইবাৰ অসমৰ মানুহে AIDF-ক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব। আৰু দিল্লীত যদি আমাৰ কংগ্ৰেছৰ চৰকাৰ হয়, ৰকিবুল হুছেইন আমাৰ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব। ৰকিবুল হুছেইন এইবাৰ ভাৰতৰ সংখ্যালঘু দপ্তৰ, উন্নয়ন দপ্তৰৰ মন্ত্ৰী হ'ব। তেতিয়া দক্ষিণ হানমুৰত যিমান কাম আছে আপোনালোকে ৰকিবুলৰ জৰিয়তে কৰাই ল'ব। ভাল হ'বনে নহ'ব? ভাল হ'বনে নহ'ব? আৰু বদৰুদ্দিন আজমল যদি জিকি যায় আৰু যদি কংগ্ৰেছৰ চৰকাৰ হয়, বদৰুদ্দিন আজমলে দিল্লীত গৈ নাকত তেল দি শুই থাকিবহে পাৰিব, হয়নে নহয়? গতিকে বদৰুদ্দিনক ভোট দি লাভ নাই দেই, হ'বনে? তলা চাবি বাই বাই, তলা চাবি বাই বাই। কৰিমগঞ্জত AIDF হাৰিব, কৰিমগঞ্জত আমি বিৰোধী ঐক্যমঞ্চ জিকিম, নগাঁৱত AIDF হাৰিব, নগাঁৱত আমি বিৰোধী ঐক্যমঞ্চ জিকিম, আৰু ধুবুৰীত বদৰুদ্দিন আজমল ডাঙৰীয়া নিজেই হাৰিব, আৰু ইয়াত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। তাৰ ফলস্বৰূপে কি হ'ব? 2024 চনত আমি দেখিবলৈ পাম যে বদৰুদ্দিন আজমলকে ধৰি AIDF-ৰ এজনো সাংসদ এইবাৰৰ পৰা নাথাকিব। আৰু 2026 চনত অসমৰ কোনো বিধানসভা সমষ্টিতে যাতে AIDF জিকিব নোৱাৰে তাৰ ব্যৱস্থা কৰিম। আৰু একেলগতে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি পাৰ্টি আৰু বদৰুদ্দিন আজমলৰ AIDF পাৰ্টিক 2026 চনত আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিম, ব্ৰহ্মপুত্ৰত দলিয়াই দিম। আৰু ব্ৰহ্মপুত্ৰত গৈ বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাই গৈ বাংলাদেশত পৰিবগে। বাংলাদেশত হিন্দু মানুহৰ লগত ৰাজনীতি কৰি থাকিব হিমন্ত বিশ্ব শৰ্মাই, আৰু মুছলমান মানুহৰ লগত বাংলাদেশত ৰাজনীতি কৰি থাকিব বদৰুদ্দিন আজমলে।